এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। শিক্ষা বিভাগৰ ফালৰ পৰা এটা আপডেট আহিছে আৰু এই আপডেটটো হ'ল যে শীঘ্ৰে হ'ব ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি। যিখিনি কণ্টেক্সুৱেল টিচাৰ আছে এতিয়াও বাকী তেওঁলোকক নিযুক্তি দিয়া হ'ব। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ, মানে এইটো মাহতে হয়তো দিব, কাৰণ ফেব্ৰুৱাৰীত পঞ্চায়ত ইলেকশ্যন। যাৱতীয় সকলো ব্যৱস্থা সম্পন্ন কৰিছে শিক্ষা বিভাগে। গতিকে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কথা ঘোষণা কৰিছে, আমাৰ যিখিনি শিক্ষা বিভাগত ঠিকাভিত্তিক শিক্ষকে কাম কৰি আছে তেওঁলোকক নিযুক্তি প্ৰদান কৰিব। এইটো পঞ্চায়ত ইলেকশ্যনৰ আগে আগে হ'ব, কাৰণ পঞ্চায়ত ইলেকশ্যন ফেব্ৰুৱাৰী মাহত হ'ব। গতিকে জানুৱাৰী মাহত হয়তো তেওঁলোকে এটা দিন ঠিক কৰি কিনে তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰিব। গতিকে আগন্তুক দিনবোৰত কিবা আপডেট আহিলে জনাই থাকিম বাৰু। বৰ্তমান এইখিনি আপডেট আমাৰ শিক্ষা বিভাগে জনাইছে, গতিকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক। আৰু এটা কথা বাকী আছে, সেইটো হ'ল যে আমাৰ যিখিনি DWEৰ মেৰিট লিষ্ট প্ৰকাশ পাব লগা আছে সেইখিনি মাৰ্চ মাহত হয়তো মানে মেৰিট লিষ্টসমূহ প্ৰকাশ পাব, কাৰণ ফেব্ৰুৱাৰীত যিহেতু ইলেকশ্যন ফিনিছ হ'ব সেইকাৰণে। গতিকে আগন্তুক মানে 2 মাহমান পিছত গোটেইবোৰ আমাৰ যিমানবোৰ নিযুক্তি দিব লগা আছে, ADRE হওক বা শিক্ষক নিযুক্তিয়ে হওক, যিখিনি ৰেগুলাৰ পুলিচ ডিপাৰ্টমেণ্টৰে হওক, গোটেইখিনিৰে তাৰমানে ৰিজাল্ট ঘোষণা কৰিব। লগতে 10 মে'ত যিহেতু তেওঁলোকে কি কৰিব, এপইণ্টমেণ্ট দিব যিহেতু, গতিকে তাৰে আগতে গোটেইখিনি কাম সমাপ্ত হ'ব। মানে এতিয়া সময় আহি পাইছে, মাজত ইলেকশ্যনটোৱে অকণমান প্ৰব্লেম দি আছে, কাৰণ সেইটোৰ কাৰণে এমপ্লয়ীবোৰে কাম কৰিব পৰা নাই। কাৰণ এমপ্লয়ীবিলাক এতিয়া তাৰমানে আৰম্ভ হৈছেই, যে কিছুমানৰ ট্ৰেইনিং আৰম্ভ হৈছে ইলেকশ্যনৰ, বা কিছুমানৰ বিভিন্ন কাম পেণ্ডিং আছে। গতিকে সেইকাৰণে আগন্তুক দিনবোৰত গুড নিউজবোৰ আহি আছে। সকলোৱে শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। কিবা আপডেট আহিলে জনাই থাকিম পিছলৈ। ধন্যবাদ, থেংক ইউ।